যি সময়ত শিক্ষাৰ্থীৰ অভাৱত বন্ধ হৈ পৰিছে একাংশ বিদ্যালয় বা বন্ধ হোৱাৰ উপক্ৰম ঘটিছে একাংশ চৰকাৰী বিদ্যালয়, সেই সময়ত প্ৰায় 150ৰো অধিক শিক্ষাৰ্থীক শিক্ষাদান কৰি আছে কলিয়াবৰৰ এখন অপ্ৰাদেশিকৃত বিদ্যালয়। এই মুহূৰ্তত মই দেখুৱাইছোঁ, এয়া হৈছে কলিয়াবৰৰ বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়, য'ত 150গৰাকী ছাত্ৰী আছে, 8গৰাকীকৈ শিক্ষক আছে আৰু এই 1997 চনত স্থাপিত এই বিদ্যালয়খনত আজিও কিন্তু চৰকাৰী সা সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন লাভ নকৰে, সমসাজ লাভ নকৰে আৰু এনেদৰে 8গৰাকী শিক্ষকে বিনা বেতনৰে এই দুখীয়া দৰিদ্ৰ অঞ্চলৰ শিক্ষাৰ্থীক শিক্ষাদান কৰাৰ উদ্দেশ্যে তেওঁলোকে এই স্কুলখন জীয়াই ৰখাৰ চেষ্টা কৰিছে। এই বিদ্যালয়খনৰ আন্তঃগাঁথনি কিছু উন্নত আৰু কিছু কৰিবলৈ বাকী আছে, যদিও যি সময়ত বিদ্যালয়সমূহ বন্ধ হৈ গৈছে, ক'ৰবাত 4জন শিক্ষাৰ্থী, ক'ৰবাত 5জন, সেই অনুপাতে এই বিদ্যালয়খনে কিন্তু চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ মান উজ্বলাই ৰাখিছে, কিয়নো 150গৰাকী ছাত্ৰ ছাত্ৰীয়ে এতিয়াও এইখন বিদ্যালয় চলি আছে, 8গৰাকী শিক্ষক আছে আৰু কিন্তু তেওঁলোকে চৰকাৰী মৰ্যাদা লাভ কৰা নাই। এনেদৰে তেওঁলোকে দৰিদ্ৰ শিক্ষাৰ্থীক শিক্ষাদান কৰি আছে একমাত্ৰ এই চৰকাৰী মাধ্যমৰ বিদ্যালয়খন জীয়াই ৰখাৰ স্বাৰ্থত, এই অঞ্চলৰ দৰিদ্ৰ শিক্ষাৰ্থীক শিক্ষাৰ পোহৰ দিয়াৰ স্বাৰ্থত। এই মুহূৰ্তত আমি বিদ্যালয়খনতে যিহেতু আছোঁ, বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম কি ধৰণৰ সা সুবিধা তেওঁলোকে লাভ কৰিছে, কেনেদৰে বিদ্যালয়খন তেওঁলোকে চলাই নিছে। আপোনাৰ কাষলৈ আহিছোঁ। এইখন স্কুল কেতিয়া স্থাপন হৈছিলে? 1997 চনত বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। কি কি সা সুবিধা বা বঞ্চিত হৈ আছে আপোনালোক? আমি বৰ্তমান বিদ্যালয়খনে যি মিড ডে মিল আমাক দি আছিল, সেই মিড ডে মিল যোৱা 2023 চনৰ 31 মাৰ্চত বন্ধ কৰি দিয়াত আমাৰ অসুবিধা হৈছে। লগতে আমি বিদ্যালয়খনে বাকী বিদ্যালয়সমূহ যেনেকৈ ছাত্ৰ ছাত্ৰীৰ পোছাক পাইছিল, আমি সেই পোছাক পাতিৰ পৰা বঞ্চিত হৈছোঁ। কেৱল মাত্ৰ বিনামূলীয়া হিচাপে আমি পাঠ্যপুথিকেইটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে বিনা বেতনেৰে শিক্ষাদান কৰি আছে? হয় দিয়ক, আমি 8গৰাকী আমি বিনা বেতনে 97 চনৰ পৰাই এই বিদ্যালয়ত। বহু বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ অভাৱত বন্ধ হৈ গৈছে, কিন্তু আপোনালোকৰ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে? আমাৰ এতিয়া বিদ্যালয়খনত প্ৰায় 150ৰো ওপৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰীসকলক আমি জীয়াই ৰাখিবৰ কাৰণে আমি নিজৰ স্বাৰ্থ ত্যাগ কৰি হ'লেও আমি তেওঁলোকক পাঠদান দি আছোঁ। শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে? হয় দিয়ক, আমি শিক্ষাৰ পোহৰ তেওঁলোকক আমি নাপালেও নাই, তেওঁলোকে যাতে শিক্ষাৰ পোহৰ পাই আগুৱাই যাব পাৰে, সেইটো আমাৰ কাম্য। নিশ্চয়, এই প্ৰধান শিক্ষকে তেওঁ উল্লেখ কৰিছে যে শিক্ষাৰ পোহৰ দিয়াৰ উদ্দেশ্যে তেওঁলোকে এই দৰিদ্ৰ শিক্ষাৰ্থীসকলক শিক্ষাদান কৰি আছে। তেওঁলোকে বেতন লাভ কৰা নাই, সেয়া ত্যাগ কৰিও তেওঁলোকে সুদীৰ্ঘ দিন ধৰি এই বিদ্যালয়খন চলাই নিছে একমাত্ৰ দৰিদ্ৰ শিক্ষাৰ্থীক, এই অঞ্চলটোৰ দৰিদ্ৰ শিক্ষাৰ্থীক শিক্ষাদান কৰাৰ উদ্দেশ্যে তেওঁলোকে এই স্কুলখন, অসমীয়া মাধ্যমৰ এই বিদ্যালয়খন জীয়াই ৰখাৰ স্বাৰ্থতে তেওঁলোকে শিক্ষাদান কৰি আছে, বিদ্যালয়খন চলাই দিছে। কিন্তু চৰকাৰী বহু সা সুবিধাৰ পৰা বঞ্চিত হৈছে। তেওঁলোকে 2023 চনৰ পৰা মিড ডে মিল লাভ কৰা নাই, ইউনিফৰ্ম লাভ নকৰে, বিদ্যালয় গৃহও কিছু নষ্ট হৈছে, টিং ফুটি আছে, শ্ৰেণীকোঠাত পানী পৰে, সেয়াও মেৰামতি হোৱা নাই। এনেদৰে বহু ত্যাগ কষ্ট কৰি এই বিদ্যালয়খন জীয়াই ৰখাৰ চেষ্টা কৰিছে এইখন বিদ্যালয়ৰ শিক্ষক সমাজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।